ই আচলতে আমাৰ কাৰণে এটা যোগাত্মক দিশ আৰু বসন্ত গোস্বামী ছাৰ সঁচাকৈয়ে এজন আমাৰ কাৰণে আদৰ্শ ব্যক্তি আৰু তেখেতৰ সান্নিধ্য আমি লাভ কৰিম, আমাৰ বিশেষত প্ৰজন্মই লাভ কৰিব। ই আমাৰ কাৰণে সঁচা অৰ্থত বৰ সৌভাগ্যৰ কথা আৰু আমি নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ। আজি যজ্ঞ পৰিচালনা সমিতি বা নাম পৰিচালনা সমিতিৰ লগতে সকলো ৰাইজ উৎকণ্ঠাৰে বাট চাই আছে এই মধুৰ সময়কণলৈ আৰু আমি আশাবাদী তেখেত নিৰ্দিষ্ট সময়ত উপস্থিত হৈ আজি যি অভিনীত হ'বলগীয়া নাট মহাপুৰুষীয়া নাট কুঞ্জকানন কলাকেন্দ্ৰই আচলতে পৰিৱেশন কৰিব, সেই নাটভাগি তেখেতে শুভ উদ্বোধন কৰিব। আমি খুব আচলতে আনন্দৰে বাট চাই আছোঁ। ইয়াৰ যোগেদি আমি সকলো অসমবাসীক আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষ লক্ষ্মীনাৰায়ণ যজ্ঞ আমাৰ পূৰ্ব পৰম্পৰা মতে দক্ষিণপাট আশ্ৰমিক সত্ৰৰ পৰা অনুষ্ঠিত হৈ আহিছে, কিন্তু আমি দক্ষিণপাট সত্ৰ মাজুলীৰ পৰা যেতিয়া আমি ছটাইত বহিলোঁ, 2007 চনৰ পৰা ইয়াত অসমৰ সৰ্বব্যাপকভাৱে আঞ্চলিক ৰাইজৰ সহযোগত এক বাহুল্য ৰূপত এই যজ্ঞ অনুষ্ঠিত কৰা হৈছে বিশ্ব শান্তিৰ উদ্দেশ্যে। আজিৰো তদ্ৰূপ সেই অনুষ্ঠান কালিৰ পৰা আইবুদ্ধ শ্ৰাদ্ধৰ পৰা আজি ৰাতিপুৱা জল আনয়নৰ পৰা অনুষ্ঠানভাগি হৈ আহিছে। অসমৰ বিভিন্ন জিলাৰ আমাৰ শিষ্য প্ৰশিষ্য আহি ইয়াত সেৱা লৈছে আৰু আমাৰ আশা এই অনুষ্ঠানৰ যোগেদি আমাৰ সম্প্ৰীতিৰ বান্ধোন এনাজৰীডাল সুদৃঢ় হ'ব, ধৰ্মৰ আধ্যাত্মিকতাৰে সিক্ত হৈ আমাৰ অসমীয়া সমাজখনত হিন্দু ধৰ্মৰ যি এক সুন্দৰ পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি আমাৰ শিশুসকলক আধ্যাত্মিকতাত খোজ কঢ়াত সহায়ক হৈ গ'ল। আজি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰ ইয়াত এই সময়ত কি ক'ব? আমাৰ এই যজ্ঞভাগীৰ লগত পৰম্পৰাৰ মতে আমাৰ ৰাতিলৈ প্ৰত্যেক ৰাতিতে অন্তিম কাৰ্যসূচী হিচাপে ভাওনা প্ৰদৰ্শন কৰি আহিছে। এইবাৰ আমাৰ সৌভাগ্য অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ গোস্বামীদেৱে উদ্বোধন কৰি তেখেতৰ উদ্বোধনী অনুষ্ঠানত আমাৰ আঞ্চলিক ৰাইজে এখন ভাষণ জনাম বুলিও আমাক জ্ঞাত কৰিছে। গতিকে অনুষ্ঠানভাগ নিশ্চয় সুন্দৰ হ'ব। আমি প্ৰত্যেক সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু ইয়াত যিসকল ব্যক্তি আহি পেলাই দান দক্ষিণ আদি সহযোগ কৰিছে সকলোৰে নিৰ্দিষ্ট অভিষ্ট সংসিদ্ধি হৈ কোনো প্ৰমাদৰ ভাগিনকৈ ভগৱন্তই সকলোকে কৃপা দৃষ্টি কৰক আৰু যিসকলৰ ভাৱ আছে আহিব পৰা নাই তেখেতসকলৰো ঘৰে ঘৰে গৃহলক্ষ্মী বসতি হৈ সকলোৰে সৰ্বাপদ শান্তি কৰক। হয়, হয়, আমাৰ জ্যেষ্ঠ আমাৰ দক্ষিণপাট আশ্ৰমিক সত্ৰৰ মূল সত্ৰাধিকাৰ আহি আমাৰ ধৰ্মৰজা উত্তোলন কৰি আজি কাৰ্যসূচী সমাপন কৰি গ'লেই আকৌ পূৰ্ণাহুতি সময় তেখেত থাকিব। ৰাতিলৈ ভাওনাটো তেখেতে বহি এয়া আমাৰ যজ্ঞৰ কাৰণে এক বিশেষ বাৰ্তা। কৃষ্ণ।